মহামান্য যোদ্ধাৰ মন্ত্ৰীটা মহারাজ ভগৱানৰ অসীম কৃপা পুত্ৰহীন দশৰথ আজি হল পুত্ৰ যজ্ঞ কৰি 4টি পুত্ৰ লাভ হল মোৰ ৰূপে গুণে পুত্ৰ মোৰ অতি অতুলনীয় অযোধ্যাৰ ৰাজপ্ৰসাদত যেন চাৰি প্ৰভাতী ভাস্কৰ কিন্তু কিয় জানো মন কঁপি উঠে কিবা আশংকা অন্ধকাৰ অন্তিম পানী পাচি উঠে কাণত মোৰ সদা সৰ্বদাই অন্ধমণিৰ তীব্ৰ অভিশাপে আজিও চিৰাচিৰ কৰে হিয়া মোৰ উত্তৰ হেতু ঘটিব মৰণ কি কৰিলো বধ কৰি ঋষিৰ পুত্ৰক মহাপাপত ডুবিলো মই কওক মন্ত্ৰীদেৱ কি উপায়েৰে মই এই মহাপাপৰ পৰা পৰিত্ৰাণ পাম মহারাজ মন্ত্ৰীদেৱ হরি ভক্ত আপুনি ৰাজন নেদেখো মই আপোনাৰ কোনো চিন্তাৰ কাৰণ হৰি যাৰ সদায় সহায় তেৱে দিব আপোনাক সঠিক পথ দেখুৱায়